হ'ব বা ক'লোঁ সেইটো প্ৰথমতে ক'লোঁ মই ক'লোঁ থেংক ইউ। বহুত নতুন বছৰৰ শুভেচ্ছা। আমি অন্তিমখন জনেল মিটিং কৰাৰ বাবে নগাঁৱত উপস্থিত হৈছোঁ। আজি আমি আমাৰ সভাৰ যিখিনি কাৰ্যসূচী আছিল আমি এতিয়ালৈকে প্ৰায় শেষ পৰ্যায়ত লৈ আহিলোঁ। ইয়াৰে আমি ইয়াক জনাব বিচাৰিছোঁ অসম চৰকাৰক তথা স্বাস্থ্য বিভাগক যে 2006 চনৰ পৰাই NSMত কৰ্মৰত সমূহ কৰ্মচাৰীক যিখিনি সা সুবিধা দিব লাগিছিল চৰকাৰীভাৱে সেইখিনি নিদিয়াৰ বাবেই আমি সবে একত্ৰিত হৈ মিটিং কৰিছোঁ, সভা পাতিছোঁ, কথা পাতিছোঁ। আমি আগন্তুক পৰ্যায়ত কি কৰিম। আমাৰ দাবীসমূহ আছিলে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। যিখিনি ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি এমপ্লয়ী আছে তেখেতসকলে যি হাৰে দৰমহা পাইছে বা বেলেগ সা সুবিধাখিনি পাইছে সেইসমূহ সা সুবিধা বা দৰমহাৰ গাঁথনিটো একে হ'ব লাগে বুলি আমি বহুত দিনৰ পৰাই দাবী কৰি আহিছোঁ, কিন্তু চৰকাৰে তাৰ প্ৰতি ইমান কাণ সাৰ দিয়া নাই। সেয়ে আমি জনেল মিটিং পাতিছোঁ। ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি যোৱা কিছুদিন আগত SSCৰ যিটো স্বাস্থ্যসেৱা উৎসৱ যিটো হৈছে তাতে আমি কলা বেজ পৰিধান কৰিছিলোঁ আন্দোলনৰ এটা পৰ্যায় হিচাপত। আমি নেক্সট পৰ্যায়লৈকে গতি কৰি আছোঁ, কাৰণ তাৰ পিছতো চৰকাৰৰ কোনো গালৰা দেখা নাই। গতিকে আমি অহা দিনত আগন্তুক দিনত মানে জানুৱাৰীৰ আমাৰ বাজেটৰ আগে আগে আমি সকলো জিলাতে DC মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। তাৰপিছতো যদি বাজেটত যদি আমাৰ দাবীসমূহ চৰকাৰে মানি নলয় বা পূৰণ কৰাত কোনো ধৰণৰ পদক্ষেপ নলয় তেতিয়া জানুৱাৰীৰ শেষৰ ফালে আমি আন্দোলনৰ নিচিনা সচলত গৈ পেলাই আন্দোলন কৰাৰ নিচিনাকৈ আমি পদক্ষেপ লোৱাত বাধ্য হ'ম। সেয়ে মই চৰকাৰক অনুৰোধ কৰিছোঁ আমাক পথলৈ ওলাবলৈ দিব নালাগে, আমাৰ প্ৰাপ্যখিনি আমাক দিয়ক। আমি এনেকুৱা একো বিচৰা নাই যিটো নেকি আপোনাৰ দিয়াৰ ওপৰত আমি বিচাৰিছোঁ অকল সমকামৰ সম অধিকাৰহে বিচাৰিছোঁ। যিমান পলিচিবিলাক আছে সকলোখিনি পলিচি যাতে ঠিকে ঠিকে আমিও যাতে পাওঁ। আমাৰো এখন পৰিয়াল আছে, এনেকুৱা নহয় যে আমাৰ বজাৰত যেতিয়া বস্তুৰ দাম বাঢ়ে চবৰ কাৰণে বাঢ়ে। গতিকে চবেই সমভাৱে নিজৰ কিন্তু মেইনটেইন কৰি চলিবলৈ বিচাৰে। গতিকে মই কাটৰে এইখন সভাৰ পৰাই মই মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছোঁ আপোনালোকে অনতিপলমে যিমান সোনকালে পাৰে এইটো বাজেটতে আমাৰ পে স্কেলৰ উইথ পে ফিক্সেশ্যনৰ জৰিয়তে আমাৰ কামখিনি কৰি দিয়ক। বাকী লিভ পলিচি যিমান যি সুবিধা আছে গ্ৰেচুইটি সকলোবিলাক আমাক দিয়াত যাতে দেৰি নকৰে। আৰু যিটো কমিটি বনোৱা হৈছে পে স্কেলৰ কাৰণে যিটো কমিটি বনোৱা 8জনীয়া কমিটি, সেই কমিটিক সকলো ধৰণৰ অধিকাৰখিনি দিয়ক, তেখেতসকলে যাতে ইমপ্লিমেণ্ট কৰাত সহায় হয় তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। পোষ্ট দি আছে এতিয়া এটা দৰমহাত 3টা মানুহ চলাই আছে। পোষ্ট দিয়াত অসুবিধা নাই। আৰু আমি যিখিনি গম পাওঁ যে বাজেট যিটো আমাক যদি পে স্কেল দিয়া যায় বা বাকী সুবিধাখিনি যদি আমাক দিয়া যায় সেইখিনি দিয়াৰ কাৰণে পৰ্যাপ্ত সুবিধা NSMত আছে। আমি যিখিনি গম পাওঁ, আমি যিখিনি খবৰ ৰাখিছোঁ তাতে দিয়াত যে এক্সট্ৰা বাজেট লাগিব, যে পে স্কেল যদি আমাক দিয়া হয় হয়তো এক্সট্ৰা বা চৰকাৰে চিন্তা কৰিব পাৰে যে এক্সট্ৰা বাজেট লাগিব, কিন্তু যিটো আমি গম পাইছোঁ এক্সট্ৰা বাজেট যথাসম্ভৱ নালাগিব। যিখিনি বাজেট আহি আছে প্ৰতি বছৰে সেই বাজেটতে আমাক দিব পাৰিব বুলি আমি আশা কৰিছোঁ। নাই, আমাৰ কোনো ৰেগুলাৰ নহয়। যিখিনি 10 বছৰ পাৰ কৰিছে তেখেতসকলক 60 বছৰলৈকে কাম কৰাৰ কাৰণে এটা হেৰি ৰাখিছে যে তেখেতৰ 60 বছৰলৈকে ৰাখিব। কিন্তু মিছন মোডৰ কাম, মিছন যিমান দিনলৈকে থাকিব সিমান দিনলৈকে। যদি মিছন 60 বছৰলৈকে থাকে তেতিয়া 60 বছৰলৈকে কৰিব। এইটো নহয় যে আমি ৰেগুলাৰ। ইয়াতে 6খন জিলা আজি আছে, হোজাই, নগাঁও, কাৰ্বি আংলং, আপোনাৰ শোণিতপুৰ, মৰিগাঁও, বিশ্বনাথ চাৰিআলি। আৰু এটা প্ৰশ্ন, যেহেতু দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত যি ঔষধৰ খুচুৰা ব্যৱসায়ী যিখিনি আছে মানে ঔষধৰ ক্ষেত্ৰত তেওঁলোকে যি দৰৱৰ মূল্য কিছু বঢ়াই দিছে, গতিকে আপোনালোকে চৰকাৰক এই ক্ষেত্ৰত কিবা অৱগত কৰিছে নেকি যে ঔষধৰ মূল্য কিবা কম হ'ব লাগে? তেনে ক্ষেত্ৰত ঔষধৰ মূল্যৰ ক্ষেত্ৰত আমি একচুৱেলি তেনেকৈ ক'ব নোৱাৰোঁ, কাৰণ এইটো চৰকাৰৰ পলিচি। কেনেকৈ চৰকাৰ মানে পাব্লিকৰ পৰা কি ধৰণৰ ঔষধৰ মূল্য বঢ়াব বা হেৰি কৰিব সেইটো আমি একচুৱেলি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। কাৰণ যিটো হস্পিটেলত যিখিনি সুবিধা আছে আমি সেইখিনি সুবিধা, কাৰণ আমাৰ সেইখিনি কিনিব নালাগে। চৰকাৰী যিখিনি সুবিধা আছে ঔষধৰ ক্ষেত্ৰত বা টেষ্টৰ ক্ষেত্ৰত সেই সুবিধাখিনি হস্পিটেলত আছেই।
বা তাৰ কাৰণে এক্সট্ৰা পইচা পে'মেণ্ট কৰিব নালাগে। গতিকে আমি এই বস্তুৰ ক্ষেত্ৰত মানে কোৱাটো আমাৰ কাৰণে অলপ অসুবিধা। কেতিয়াবা কি হয়, ৰোগীয়ে হস্পিটেলত কিছুমান ঔষধ নাপায়, যাৰ কাৰণে ফাৰ্মাচীত আহিব লাগে, কিন্তু দাম বেছি কাৰণে তেওঁলোকে উপায় নাপায় কিনিব লাগিব। গতিকে নাই, একচুৱেলি আমাৰ সংগঠনটো হ'ল NHM কৰ্মচাৰীৰ সংগঠন। আমি টেকনিকেল এমপ্লয়িজ সংগঠিত হৈ এখন সংগঠন। ইয়াতে আমাৰ ঔষধৰ কথাটো নাহে। প্ৰাইভেট ঔষধটো হ'ল আপোনালোকৰ বাহিৰত যিটো পায়, আৰু সেইটোৰ MRPটো আপোনালোকৰ বেছিকৈ থাকে, কমকৈ থাকে। জেনেৰিক মেডিচিন আছে, আপোনাৰ ব্ৰেণ্ডেড মেডিচিন আছে, ডেট ইজ ৰেগুলেটেড বাই আপোনাৰ DCGI এণ্ড CDSCO, that is different. But we are the organization of technical employees who are working under NHM. আমাৰ এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, য'ত MD হয়, মিছন ডাইৰেক্টৰ থাকে। আমাৰ হেল্থৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী আছে। আমি বহুবাৰ তাতে গৈছোঁ, আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ। আমি হেল্থ মিনিষ্টাৰক লগ কৰিছোঁ, আমি CM ছাৰক লগ কৰিছোঁ, ক'তো আমি সঁহাৰি পোৱা নাই। আজি আপোনালোকৰ আমাৰ প্ৰেছ মিটৰ জৰিয়তে আপোনালোক সংবাদকৰ্মীসকলৰ যোগেদি আমাৰ চৰকাৰলৈ বাৰ্তাসমূহ কঢ়িয়াব বিচাৰিছোঁ আৰু পাব্লিকলৈ বাৰ্তাসমূহ কৰিব বিচাৰিছিলোঁ। যিহেতুকে আমি ক'ভিডৰ সময়ত ইমান কষ্ট কৰি দুটা দশক ধৰি আমি কাম কৰি আহিছোঁ, আমাক কোনোপিনে নাচায়। আমি NHM বুলি অভিশপ্ত নেকি তেনেকৈ এতিয়া ভাবি লৈছোঁ। যে আমাৰ সমকামৰ সমদৰমহা তথা 7 পে কমিশ্যন ৰিকমেণ্ডেশ্যন মতে আমাৰ দৰমহা আৰু অন্যান্য সা সুবিধাসমূহ, আমাৰ লিভ পলিচি ইকুৱেল হ'ব লাগে, ইকুৱেল টু ডেট অফ ৰেগুলাৰ এমপ্লয়িজ। আমাৰ যিটো ষ্টাডি লিভ বা CCL বা আমাৰ মেটাৰ্নিটি লিভ বা আমাৰ বেংক লোন ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজ যেনেকৈ পাই আছে, যেনেকৈ আপোন ঘৰ, আপোন বাহন উইথ চৰকাৰী ছাবচিডি, তা আমিও বিচাৰোঁ যে ইকুৱেল ফেচিলিটি আমি পাব লাগে। এইখিনি পোৱা নাই। আমাৰ 2021 চনত এটা আছাম গেজেট নটিফিকেশ্যন ওলাইছিলে। সেই গেজেট নটিফিকেশ্যন ধুনীয়াকৈ লিখা আছে যে অল দ্য ফেচিলিটিজ উইল বি ইকুৱেল টু ডেট অফ ৰেগুলাৰ এমপ্লয়িজ who are working under DME, DSS and FW. But we are still not getting this type of facilities. For example, the gratuityৰ কাৰণে এটা ছেপাৰেট নটিফিকেশ্যন ওলাব বুলি কৈছিলে, বাট ষ্টিল উই আৰ ৱেইটিং টু গেট দ্য নটিফিকেশ্যন। গ্ৰেচুইটি নটিফিকেশ্যনটো ওলোৱা নাই। আৰু বেংক লোনৰ কাৰণে স্পষ্টকৈ লিখা আছে যেনেকৈ ৰেগুলাৰ এমপ্লয়ে পাই আছে তেনেকৈ আমি পাম বুলি, কিন্তু আজিলৈকে নাপাম। আমি বেংকে লোনেই নিদিয়ে আমাক, আপোন ঘৰ আৰু হেৰিটো দূৰৰ কথা। গতিকে বহুখিনি ক'বলগীয়া আছে। আমাক মেইন ষ্ট্ৰীমত খটাই আছে। মেইন ষ্ট্ৰীম মানে হেল্থ কেয়াৰ ফাংচনিং দুই ধৰণৰ, এটা হ'ল এডিশ্যনেল আৰু এটা হ'ল মেইন ষ্ট্ৰীম। আমাৰ NHMৰ উদ্দেশ্য আছিলে যে আমি এডিশ্যনেল এমপ্লয়ী হিচাপে খটাব লাগে, কিন্তু চাওক দুটা দশকত যিমানবোৰ হস্পিটেল মেডিকেল কলেজ হৈছে চবতে আমি মেইন ষ্ট্ৰীম ফাংচনিঙত কাম কৰি আছোঁ। আমি অসমৰ স্বাস্থ্যখণ্ডৰ বেকবন হওঁ। আমি যদি কাম কৰা ষ্টাৰ্ট বন্ধ কৰি দিওঁ তেতিয়াহ'লে অসমৰ স্বাস্থ্যখণ্ড বহি যাব। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি বুজি ল'ব লাগে। আমাৰ যিখিনি দাবী আছে এই দাবীসমূহ পূৰণ কৰি আমাক সঁহাৰি জনাওক, আমাক পৰিয়াল চলাবলৈ সক্ষমতা দিয়ক। থেংক ইউ।